স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। আমি অনাই বনাই ফুৰি আছিলোঁ তোমাৰ পৰা আঁতৰি গৈ তুমি আমাক মহাপ্ৰেম কৰি নিজৰ একমাত্ৰ পুত্ৰকে পঠাই দিলা, যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। তাৰ বাবে আজি আমি মন পালতাই তোমালৈ ঘূৰি আহিলোঁ আৰু তুমি আমাক তোমাৰ সন্তান কৰি ল'লা, আমাক পবিত্ৰ কৰিলা, ধাৰ্মিক কৰিলা আৰু গৌৰৱান্বিত কৰিছা। তাৰ কাৰণে ধন্যবাদ। প্ৰভু, মণ্ডলীৰ কিছুমান ভাই ভনী বেমাৰ আজাৰৰ কাৰণে হ'ব পাৰে আহিব পৰা নাই, তুমি তেওঁলোকক সুস্থ কৰিবা দয়া কৰি। আৰু কিছুমানে এৰাব নোৱাৰা কামৰ বাবে আহিব পৰা নাই, তুমি তেওঁলোকৰ লগতে থাকা। যিসকলে পৰীক্ষিত হৈ আছে দিয়াবোৰৰ দ্বাৰাই তেওঁলোককো জয়ী হ'বলৈ সহায় কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি ঈশ্বৰৰ বাক্য আমাক শিকোৱা আৰু তোমাৰ হাততে সকলো সমৰ্পণ কৰিছোঁ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মথে লিখা 3 অধ্যায় 8 পদৰ পৰা 12 পদলৈ। মই 8 পদটো পঢ়িছোঁ, আপোনালোকে 9 এনেকৈ পঢ়িম। Matthew chapter 3 verses 8 to 12। এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা। আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়।
সকলোৱে কৰিম। তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই ল'ব, কিন্তু ধূলা নুনুমোৱা জুইত পুৰিব। আমি পৰিত্ৰাণৰ তত্ত্ব এইটো শিকি আছোঁ। ডক্ট্ৰিন অফ চেলভেশ্যন, পৰিত্ৰাণৰ শিক্ষা সেইটো চাই আছোঁ। আৰু ইয়াতে আমি ঈশ্বৰে আহ্বান কৰা, ঈশ্বৰে কোৱা কথাটো পঢ়ি আছোঁ, শুনি আছোঁ। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, সঁচা মন পালটন হ'বলৈ আহ্বান জনাইছে। আৰু আমি আব্ৰাহামৰ সন্তান বুলি গৰ্ব কৰিব নালাগে। শিলবোৰৰ পৰাই ঈশ্বৰে আব্ৰাহামলৈ সন্তান বনাব পাৰে। মানে মই জন্মতে খ্ৰীষ্টিয়ান, মই সৰুৰ পৰাই এইটো কৰিছোঁ, সেইটো কৰিছোঁ, এইটো অহংকাৰ কৰিব নালাগে। খ্ৰীষ্টিয়ান হ'লে যে স্বৰ্গ যাব তেনেকুৱা কোৱা নাই। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগিব, সঁচা মন পালটন হ'ব লাগিব। আৰু যদি নহয় তেতিয়াহ'লে কুঠাৰটো গছৰ গুৰিত লাগি আছে। গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু, যিকোনো মুহূৰ্তত কটা যাব পাৰে। যদি পৰিত্ৰাণ নোপোৱাকৈ কটা যায় তেতিয়াহ'লে জুইত পেলাব কৈছে। সেই জুইটো হ'ল অনন্ত নৰকৰ জুই। তাৰপিছত মই মন পালটাবলৈ তোমালোকক বাপ্তিস্ম দিছোঁ পানীত, কিন্তু এজন আছে, তেওঁৰ চেণ্ডেলৰ ফিটাটো খুলিবলৈও মই যোগ্য নহওঁ বুলি কৈছে যোহন ডুবকে। তেওঁ হ'লে তোমালোকক হয় পানীত বাপ্তাইজ জুইৰে বাপ্তাইজ কৰিব, নহ'লে পবিত্ৰ আত্মাত। যদি পৰিত্ৰাণ নাপায় তেতিয়াহ'লে নৰকত ডুবাই দিব। এইটোহে অৰ্থটো। জুইত বাপ্তিস্ম দিয়া মানে নৰকত পেলাব। পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া মানে যদি মানুহজন সুবাৰ্তাটো বিশ্বাস কৰি মন পালটাই আহে, সি পৰিত্ৰাণ পাব। আৰু যদি নহয় তেতিয়াহ'লে জুইত ডুবোৱা হ'ব নৰকত। আৰু তেওঁৰ হাতত ডলা বা কুলা লৈ আছে কৈছে। এইটো ধান, সৰিয়হ, মাটিমাহ যেনেকৈ ঝাৰি পিনি ধূলি জাবৰবোৰ চাফা কৰি সৰিয়হটো নহ'লে মাটিমাহ ধানটো ভঁৰালত থোৱাৰ দৰে তেওঁ অবাধ্য অবিশ্বাসীবোৰক ঝাৰি পিনি দূৰ কৰিব আৰু পৰিত্ৰাণ পোৱাবিলাকক মাত্ৰ তেওঁ নিজৰ ভঁৰালত ৰাখিব। ভঁৰাল মানে স্বৰ্গ। এতিয়া বাকীটো হ'লে ধূলা নুনুমোৱা জুইত পেলোৱা হ'ব। ধূলা পতানটো পৰিত্ৰাণ নোপোৱা মানুহবিলাকক কেতিয়াও নুনুমোৱা জুইত পেলোৱা হ'ব। এই কথাটো আমি পাই আছোঁ। তেতিয়াহ'লে কি কৰিব লাগিব? প্ৰশ্নটো কি হয়? প্ৰশ্নটো স্বৰূপেই সঁচাকৈ মই পৰিত্ৰাণ পালোনে? মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'লোনে? যদি হৈছোঁ তেতিয়াহ'লে আমি কি শিক্ষা পাই আছিলোঁ? আমাক ধাৰ্মিক কৰে। 1 নম্বৰত ধাৰ্মিক কৰে। দ্বিতীয়তে দিনে দিনে আমাক পবিত্ৰ কৰে আৰু আমাক গৌৰৱান্বিত কৰে। এইটো ইংলিছত আমি পাই আহিছিলোঁ এটা এটাকৈ। জাষ্টিফিকেশ্যন, চেংটিফিকেশ্যন, আজি গ্লৰিফিকেশ্যনটো চাব বিচাৰিছোঁ। মন পালটনৰ উপযুক্ত ফলেৰে যদি ফলৱান হৈছে, ধাৰ্মিক কৰে মানে ন্যায্যতা প্ৰদান কৰে। আৰু কি কৰে? পবিত্ৰ কৰে। আৰু কি কৰিব? এইটো গ্লৰিফিকেশ্যন কোৱাটো গৌৰৱান্বিত কৰিব। অলৰেডি যিবিলাকে সঁচাকৈ নতুন জন্ম পালে সেই তিনিটাটো দিয়া হয়। জাষ্টিফিকেশ্যন, চেংটিফিকেশ্যন, গ্লৰিফিকেশ্যন, সেইটো দিয়া হ'লেই। কিন্তু সেইটো আমি প্ৰভুক লগ পোৱা সময়তহে ভালকৈ গম পাম। আজি আমি গৌৰৱান্বিত কৰা বা গ্লৰিফিকেশ্যন সেইটো চাব বিচাৰিছোঁ। ৰোমিয়া 8 অধ্যায়, Romans chapter 8 verse 30. ৰোমিয়া 8 অধ্যায় 30 পদ।
Romia 8:30 যদি পাইছোঁ পঢ়িম। আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণ কৰিলে, আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে, আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে। এইটো আচৰিত নিগুৰ তত্ত্ব, আচৰিত শিক্ষা শাস্ত্ৰই আমাক শিকাইছে। কি পাইছোঁ আমি এই শাস্ত্ৰ পদতে? তিনিটা বিষয় আমি পাইছোঁ। ইয়াত আপোনালোকে চাব, ইয়াতে যিবিলাকক নিৰূপণ কৰিলে, to whom he predestined, এইটো কৈছে ইংলিছত ক'লে মানে প্ৰিডেষ্টিনেশ্যন, মানে আগতে যিবিলাকক নিৰূপণ কৰিলে। কেতিয়া নিৰূপণ কৰিছে কৈছে বাইবেলত? জগতখন সৃষ্টি কৰাই নাই, মানুহক বনোৱাই নাই, তেতিয়াই মণ্ডলীটো প্ৰিডেষ্টাইন কৰি থৈছে, নিৰূপণ কৰিছে। আৰু এইটো এনেকুৱা হয়, তেওঁ মানুহ বনাব, মানুহে পাপ কৰি আঁতৰি যাব, তেতিয়া যীশুৱে আহি মৰিব আৰু মণ্ডলী স্থাপন কৰিব, যিবিলাক বিশ্বাস কৰে তেওঁলোকক লৈ। এতিয়া যিবিলাকক নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণ কৰিলে, মাতিলে। তাৰপিছত যিবিলাকক মাতিলে তেওঁবিলাকক ধাৰ্মিক বুলিও হিচাপ কৰিলে, ধাৰ্মিক বনালে। আৰু যিবিলাকক ধাৰ্মিক বুলি হিচাপ কৰিলে বা বনালে তেওঁলোকক গৌৰৱান্বিত কৰিলে। ইয়াতে বহুত আচৰিত, মানে অলৰেডি বৰ্ণ এগেইন হোৱা বা নতুন জন্ম পোৱাবিলাক ধাৰ্মিকো হ'ল, পবিত্ৰও হ'ল আৰু গৌৰৱান্বিত হ'ল। আমি কল্পনা কৰিব নোৱাৰোঁ, প্ৰভুক যেতিয়া আমি লগ পাম আমি নিজেও আচৰিত হ'ম। কিমান গৌৰৱময় দিন, গৌৰৱময় শৰীৰ আমি পাম। এতিয়া আমাক চালে ৰাজকীয় ফেমিলি বুলি, ৰয়েল ফেমিলি বুলি আমাক কোনে ক'ব? ৰাজ পৰিয়ালৰ মানুহ বুলি কৈছে, ৰাজকুমাৰ ৰাজকুমাৰী হয়। কিন্তু এতিয়া চেহেৰাটো চালেতো তেনেকুৱা নাই, না আছে? নাই হ'বলা। আমাক চালে মানুহে ৰাজ পৰিয়ালৰ মানুহ বুলি নাভাবিব পাৰে, কিন্তু শাস্ত্ৰত পোৱাটো সম্পূৰ্ণ সত্য। এতিয়া একেটা কিতাপৰে 3 অধ্যায়, চেপ্টাৰ 3 verse 2, Romans chapter 3 verse 2 পঢ়িম। প্ৰথম এই যে ঈশ্বৰৰ বচনসমূহ তেওঁবিলাকক গতাই দিয়া হৈছিল। ইয়াতে ওপৰত তেওঁ তৰ্ক কৰিছে ৰোমিয়া খ্ৰীষ্টিয়ানবিলাকৰ লগত। যিহুদীবিলাকৰ কি লাভ আছে তেতিয়াহ'লে এই বুলি? তেতিয়া লাভ আছে, সকলো পিনে লাভ আছে বুলি কৈছে। প্ৰথমটো ঈশ্বৰৰ বাক্যটো, অৰেকলছ অফ গড বুলি কয়, ঈশ্বৰৰ বাক্যসমূহ তেওঁবিলাকক গতাই দিয়া হৈছে। আৰু প্ৰথম যীশুৱে তেওঁলোকৰ ওচৰলৈকে আহিছিলে, কিন্তু তেওঁলোকেহে গ্ৰহণ নকৰিলে, ৰিজেক্ট কৰিলে। ঈশ্বৰৰ দায় নাই সেইটো। এতিয়া আকৌ 8 অধ্যায়লৈ যাওঁ। 8 অধ্যায় তাতে চাব, 8 অধ্যায় 15 পদটো চাওঁ, চেপ্টাৰ 8 verse 15 পঢ়িম। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ এই বুলি মাতোঁ, এনে তুলনীয়া পুত্ৰ আত্মা পালা। এতিয়া ভয় কৰিবলৈ নহয়, ভয় কৰিবৰ কাৰণ নাই, তেওঁ আমাক আত্মা দিলে। এতিয়া পুনৰ আকৌ ভয় কৰিবলৈ দাসৰ আত্মা যে পালোঁ এনেকুৱা নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই, যি আত্মা আমাৰ হৃদয়ত ঈশ্বৰে বাকি দিলে, সেই পবিত্ৰ আত্মা, এইটো গেৰেণ্টি হয়, গেৰেণ্টি আৰু জামিন।
আমি যে ঈশ্বৰৰ হয় সেইটো, আৰু তেওঁৰ থ্ৰুৱেদি আমি ঈশ্বৰক আব্বা পিতৃ বুলি মাতোঁ। এইটো আব্বা বুলি কোৱাটো যীশুৱেহে ব্যৱহাৰ কৰিছিলে। এইটো আপোন দেউতাকক সকলোৱে দেউতা বুলি নামাতিব পাৰে নিজৰ নিজৰ মতে। কোনোবা মৰমতে পাপা কয়, বাবা কয়, ইংলিছত ক'লে ডেডি, ডেড, ইমান দীঘলীয়া নকৰে আৰু ডেডি বুলি কয়, ডেড মাতো, দেউতা বুলি। এইদৰে একেবাৰে আপোন বা এনেকুৱা বুলিও কয় কিছুমানে। এইটো ঈশ্বৰক আব্বা বুলি কোৱাটো একেবাৰে অন্তৰংগ। সেইটো সেই পবিত্ৰ আত্মাৰ দ্বাৰাইহে আমি ঈশ্বৰক আব্বা পিতৃ বুলি কওঁ। সেইটো আমাক দিছে। এতিয়া 1 Corinthians 15:43, 1 Corinthians chapter 15 verse 43. Chapter 15 verse 43, 15:43 পঢ়ে। যিহক ৰোৱা যায় সেয়ে অনাদৰৰ পাত্ৰ, যিহক তোলা হয় সেয়ে গৌৰৱৰ পাত্ৰ, যিহক ৰোৱা যায় সেয়ে দুৰ্বলতাৰ পাত্ৰ, যিহক তোলা হয় সেয়ে প্ৰভাৱৰ পাত্ৰ। এতিয়া যিটো ৰোৱা যায় সেয়ে অনাদৰৰ পাত্ৰ বুলি কৈছে। এতিয়া আমাৰ এই দেহাটো এদিন সময় আহিলে মাটিৰ দেহা মাটিত যাব আৰু হাড়তো গজিব বন। সেইটো কিন্তু যিটো শৰীৰেৰে আমি পুনৰুত্থান হ'ম সেইটো আদৰৰ হ'ব, আদৰৰ পাত্ৰ। এইটো আদৰৰ নহয়, এইটো মাটিত গ'লে গেলি যাব আৰু মাটিৰ লগত বিলীন হৈ যাব। কিন্তু যিটো তোলা হ'ব এইটো আদৰৰ। আৰু যিহক তোলা হয় সেইটো গৌৰৱৰ পাত্ৰ হ'ব। যিটো ৰোৱা যায় সেইটো দুৰ্বল, যিটো তোলা হয় সেইটো প্ৰভাৱৰ পাত্ৰ হ'ব। এতিয়া কঠীয়াটো মাটিৰ ৰুই দিলে বা বুই দিলে সেইটো গেলি যায়, নতুন যিটো ওলায় এইটো সম্পূৰ্ণ বেলেগ। ধানটো ৰুই দিলে সেই ধানটো গেলি যায়, তাৰ পৰা যিটো গজে গছ সেইটো সম্পূৰ্ণ বেলেগ। সেইদৰে আমাৰ এই দেহাটো দুৰ্বল দেহা, অনাদৰৰ দেহা, সেইটো ৰোৱা হ'ব, যিটো তুলিব ঈশ্বৰে। আমাৰ আত্মাৰ লগত আত্মিক শৰীৰ সংযোগ কৰি আমি পুনৰুত্থান হ'ম এদিন, আৰু সেইটো গৌৰৱৰ পাত্ৰ হ'ব, আদৰৰ পাত্ৰ হ'ব, সেইটো কৈছে। এতিয়া কলচীয়া 3:4 চাওক। Colossians chapter 3 verse 4. Colossians chapter 3 verse 4. Colossians 3:4 পঢ়ে। আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব তেতিয়া তেওঁৱে সৈতে তোমালোককো প্ৰতাপত প্ৰকাশিত হ'বা, তোমালোকো প্ৰতাপত প্ৰকাশিত হ'বা। মই অথনি ক'লোঁ আমি এতিয়া কল্পনা কৰিব পৰা নাই। এতিয়া আমাৰ জীৱনস্বৰূপ প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া আকৌ আহিব, প্ৰকাশিত হ'ব, তেতিয়া তেওঁৱে সৈতে তোমালোককো প্ৰতাপত প্ৰকাশিত হ'বা। তোমালোকো, আমি যেতিয়া প্ৰভু যীশু আহিব আমিও তেওঁৰ লগত প্ৰকাশিত হ'ম। এতিয়া কেনেকৈ হ'ব? প্ৰতাপত। প্ৰতাপ, মহাপ্ৰতাপী বুলি ক'লে কাক কয়? আমাৰ ইয়াত কোনো এজনো মহাপ্ৰতাপী নাই, প্ৰতাপী মানুহ নাই। এজন প্ৰতাপী মানুহ বা মহাপ্ৰতাপী বুলি ক'লে কোন? আমাৰ মুখ্যমন্ত্ৰীটোহে মহাপ্ৰতাপী হয় অসমত এতিয়া। তেওঁ আহিলে চাইড দিয়ে, চাইৰেন বজায়, আগতো মিলিটাৰী, পাছতো মিলিটাৰী, ডাক্তৰ লগত যায়। আপুনি গীৰ্জাত আহোঁতে আহিছিলে নেকি ডাক্তৰ আগে আগে? মিলিটাৰী নাই অহা, তাৰমানে প্ৰতাপী নহয়।
আপুনি যাওঁতে মানুহে চাইড নিদিয়ে, চেলুট নকৰে, নমস্কাৰ নকৰে, ফুলাম গামোচা এনেকুৱা ধৰি নাথাকে। তেওঁলোক গ'লে দিয়ে, প্ৰতাপী মানুহ, ডাঙৰ মানুহ। এতিয়া প্ৰভু যীশুক একো বুলি গণ্য কৰা নাই। সেই সময়ত গোহালি দানা, য'ত গৰুৱে দানা খায় তাতেহে শুৱাই থৈ দিছিলে। ধুনীয়া ধুনীয়া মিলমিলীয়া মখমল কাপোৰেৰে মেৰিয়া নাই, একেবাৰে সাধাৰণ কাপোৰেৰে মেৰিয়াই থৈ দিছিল। মৰা সময়ত কাপোৰটো মেৰিয়াই থৈ দিয়ে। সেই মৰা কাপোৰৰ নিচিনাহে মেৰিয়াই থৈ দিছিলে যীশুক। জন্মতে মৃত্যুৰ কাপোৰ নিচিনা মেৰিয়াই থৈছিল। আৰু গৰুৱে সেই দানা পাত্ৰৰ দানা খাই পিনি জীয়াই থাকে নহয় জানো? যীশুৱে কি কৈছিলে? ময়েই জীৱনৰ আহাৰ। যিজনে যীশুক খাব তেওঁৰ অনন্ত জীৱন আছে। এই দানা পাত্ৰ খুৱাই দিছে, যিজনে খাব, খোৱা মানে মাংসটো খাব, যীশুকে খাব এইটো নহয়। আকৌ ওলোটাটো ল'ব নালাগে। বিশ্বাস কৰা, বিশ্বাসটো এনেকৈ কৰিব, খালে আমাৰ ভিতৰত আহাৰটো যায় আৰু আমাক শক্তি দিয়ে শৰীৰত। সেইদৰে এনেকৈ বিশ্বাস কৰিব লাগিব, যীশু যে ত্ৰাণকৰ্তা প্ৰভু চিত্তত সোমাই যাব লাগিব। তাৰপিছত আপোনাৰ আত্মিক জীৱনটো বলৱান হ'ব, জীৱন পাব। এইটো এতিয়া তেওঁ যেতিয়া ঘূৰি আহিব, কেঁচুৱা হৈ দুখীয়া ঘৰত জন্ম হৈ দানা পাত্ৰ নুশুৱে, তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু হৈ মহাপ্ৰতাপেৰে আহিব। আৰু সেই মহাপ্ৰতাপটো জগতৰ মহাপ্ৰতাপীবিলাকৰ লগত তুলনা কৰিব নোৱাৰে। আমাৰ আমেৰিকাটো এতিয়া গোটেই পৃথিৱীয়ে ছুপাৰ পাৱাৰ বুলি, তেওঁ অহাৰ আগতে যদি গুৱাহাটীত আহিম বুলি কয়, এমাহৰ আগৰ পৰাই গোটেই চাব। কোন হয়, কি হয়, আমি একো পাত্তা নাপাওঁ, কিন্তু আগতীয়াকৈ গোটেইটো আকাশত তলত গোটেইটো চাব। এই ব্ৰহ্মপুত্ৰ নদীত কি আছে, ইয়াতে ৰাণী অঞ্চলত কি আছে, গোটেইটো হিচাপ কিতাপ থাকিব। তাৰপিছত তেওঁ অহাৰ লগে লগে গোটেইটো ৰাস্তা খালী হ'ব। মহাপ্ৰতাপী, ওপৰতো হেলিকপ্টাৰ উৰি থাকিব, তলতো মিলিটাৰী আছে, ভাক্তৰ লগত আছে, মহাপ্ৰতাপ। যীশু অহা সময়ত কোন লগত আহিব? আমি আহিম। কল্পনা কৰিব পাৰিছেনে না? আমি আহিম কেনেকৈ? একদম ঘেৰাই যোৱা সৰু পুৰাণা গাড়ীত আহিব নেকি? কেনেকুৱা? বগা ঘোঁৰাত আহিম। আচৰিত কথা হ'ব। তেতিয়া আমি প্ৰকাশিত হ'ম তেওঁ অহা সময়ত। আমাক লেই চেচে কৰা, তাৰণা কৰা, ঘিণ কৰা মানুহবিলাকো দেখি পিনি, ৱাও, এই মানুহটো মোৰ ঘৰত হাজিৰা কৰি খাই আছিলে, এই মানুহজনী মোৰ ঘৰত থাল বাচন ধোৱা আছিলে, মই কি ভুল কৰিলোঁ, তেওঁ মোক কৈ আছিলে। সেইদিনা মাথা মাৰি দাঁত কামুৰি কান্দিব। ডাঙৰ ল'ৰা, প্ৰথম জন্ম হোৱা ডাঙৰ ল'ৰাটো মৰিলে যেনেকৈ কান্দে, তেনেকৈ হিয়া ভুকুৱাই কান্দিব কৈছে সেইদিনা ইছৰাইলে। হাই হাই, যীশু ত্ৰাণকৰ্তা হয়, আমি কি কৰিম, সময় নাই। এইটো অতি পলম হৈ যাব, তেতিয়া কান্দিলে উপায় নাই। আৰু কেনেকুৱা হ'ব বুলি কৈছে পৃথিৱীৰ মানুহ? যীশুক ভয় কৰি শিল পৰ্বতবোৰক ক'ব, আমাক ঢাকি ধৰা, চাব নোৱাৰিব। এনেকুৱা দিন আহে। কিন্তু আমি প্ৰকাশিত হ'ম মহাপ্ৰতাপেৰে, গৌৰৱেৰে। ইমানকৈ বগা হ'ব, পৃথিৱীত কোনো ধুবিয়ে এনেকুৱা ধুব নোৱাৰে। আমাৰ বস্ত্ৰটো এনেকুৱা হ'ব। এইটো কাল্পনিক নহয়, শাস্ত্ৰত লিখিছে আৰু সঁচাকৈ হ'ব। সেই আশা আমাৰ আছে। আপুনি যদি জনা নাই, তেতিয়াহ'লে জানিব লাগিব, শাস্ত্ৰত কোৱা আছে। শাস্ত্ৰে কৈছে মানে ঈশ্বৰে কৈছে, বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে।
আৰু ঈশ্বৰ কেতিয়াও মিছা নকয়, মানুহ নহয় ঈশ্বৰে মিছা কথা ক'বলৈ। এতিয়া 1 পিতৰ 5 অধ্যায় 1 পদ। 1 Peter chapter 5 verse 1. প্ৰথম পিতৰ 5 অধ্যায় 1 পদ পঢ়ে, এতেকে খ্ৰীষ্টৰ দুৰ্ভোগৰ সাক্ষী আৰু প্ৰকাশিত হ'বলৈ উদ্যত হোৱা ঐশ্বৰ্যৰ সহভাগী যি ময়ো লগৰ এজন বৃদ্ধ লোক হৈ তোমালোকৰ মাজৰ বৃদ্ধ লোকক এই মিনতি কৰিছোঁ। এইটো পিতৰৰ কথা। পিতৰে কেনেকৈ কিমান নম্ৰ, কিমান আচৰিতকৈ ঈশ্বৰৰ কথাটো কৈছে। এতেকে মানে সেইকাৰণে খ্ৰীষ্টৰ দুৰ্ভোগৰ সাক্ষী। খ্ৰীষ্টক কেনেকৈ মাৰিছিলে, কেনেকৈ কোবাইছিলে, কেনেকৈ বেয়া কথা কৈছিলে, কেনেকৈ তেওঁৰ গাত থু পেলাইছিলে, সেইটো পিতৰে জানে, দেখিছিলে। আৰু পিতৰে ভয়তে পলাইছিলে সেইদিনা। প্ৰথম অৱস্থাটো খঙতে তৰবাৰটো কৰি উলিয়াই পিনি কাণটো কাটি দিছে, দেখিছিলে। তাৰপিছত কি ক'লে, আৰু প্ৰকাশিত হ'বলৈ উদ্যত হোৱা ঐশ্বৰ্যৰ সহভাগী। আমি ঐশ্বৰ্যশালী হ'ম। এই পৃথিৱীটো আমাৰ হয়। গানটো গাই থাকে নহয় জানো, এই জগত মোৰ পিতৃৰ বুলি। সঁচাকৈ জানি গায়নে নাই, নে অলপ আন্দাজত গায়? আমাৰ হয় সঁচাকৈ। এতিয়া কাৰোবাৰ হাতত আছে, সেইদিনা শাসন কৰিব। সঁচাকৈ শাস্ত্ৰত কৈছে ঐশ্বৰ্য, সেইটোৰ সহভাগী যি মই বুলি কৈছে। তোমালোকেও পাবা, ময়ো পাম। সেই সম্পত্তি, সেই ধন, সেই গৌৰৱটো আহি আছে। পিতৰে কোৱাৰ অৰ্থ, ময়ো লগৰ এজন বৃদ্ধ লোক হৈ তোমালোকৰ মাজত বৃদ্ধ লোকক এই মিনতি কৰিছোঁ। বৃদ্ধ লোক মানে বুঢ়া মানুহ নহয়। ইয়াতে মণ্ডলী চলাওঁতা আছে নহয়, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ভৰালী, মেম্বাৰ, তেওঁলোক বুঢ়া নহয়। এইটোকে বৃদ্ধ লোক কৈছে, শাসনকৰ্তা। আৰু পিতৰো তেওঁলোকৰ লগত আছিলে। তেওঁ অধিকাৰ চলোৱা নাই, এই তোমালোক মোৰ কথা ল'ব লাগিব, মই শিষ্যবিলাকৰ মাজত লিডাৰ আছিলোঁ কোৱা নাই। একেবাৰে কোমল হৈ ময়ো তোমালোকৰ সহভাগী এনেকুৱাই কৈছে। আৰু সঁচাকৈ গৌৰৱটো আহি আছে। এতিয়া গ্লৰিফিকেশ্যনৰ মিনিংটো কি হয়? গৌৰৱান্বিতৰ অৰ্থ, ই সকলো বিশ্বাসীৰ চূড়ান্ত আৰু নিৰপেক্ষ শাৰীৰিক, মানসিক আৰু আত্মিক সিদ্ধতাক বুজায়। ফাইনেল সিদ্ধ, পাৰফেক্ট। আমাক গৌৰৱান্বিত কৰিব পোৱাটো ফাইনেলি আমাক পাৰফেক্টলি সেইটো কৰিব, সকলোবোৰ পাৰফেক্ট হ'ব। এতিয়া আকৌ ৰোমিয়ালৈ যাওঁ। 8 অধ্যায় Romans chapter 8 verse 22-23. 22-23 সকলোৱে পঢ়িম। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছিল। ইয়াক আমি জানো। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমিও তুলনীয়া পুত্ৰৰ বাপ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰৰ কেঁকাই আছোঁ। এতিয়া গোটেই সৃষ্টিয়ে দুখ পাই আছে, কেঁকাই আছে বুলি কৈছে। কেলে? মানুহৰ পাপৰ কাৰণে এই পৃথিৱীও হাৱে পাইছে, সকলোৱে হাৱে পাইছে, জীৱ জন্তুবিলাকো ইটোৱে সিটোক খায়। আৰু সৰু চৰাইবিলাকেও এনে মানুহে চিকাৰ কৰি মৰাই দিয়ে। এই সৰু আছে নহয়, টিপ কৰি থাকে, এইটো না খাব পাৰে না কি, তথাপি মাৰি দিয়ে। সিহঁতেও মানুহৰ পাপৰ কাৰণে দুখ কষ্টত ভোগ কৰিছে। কেতিয়া মুক্তি পাম তাৰ কাৰণে প্ৰকৃতিয়েও
কান্দি আছে বুলি কৈছে, দুখ পাই আছে, কেকাই আছে, সেইটো আমি জানো বুলি কৈছে। সেইটো মাত্ৰ নহয়, আমি নতুন জন্ম পাইছোঁ বুলি, পবিত্ৰ আত্মা গেৰেণ্টি হিচাপত পাইছোঁ বুলি সেই দুখ কষ্ট, বেমাৰ, অভাৱ এইবিলাকৰ পৰা এতিয়া মুক্তি হোৱা নাই। যেতিয়ালৈকে আমি প্ৰভুক লগ নাপাওঁ তেতিয়ালৈকে আমিও কেকাই আছোঁ এই জগতত, সেইটো কৈছে। এতিয়া আমিও তুলনীয়া পুত্ৰৰ বাট অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেকাই আছোঁ। যদিও আমি এতিয়া পবিত্ৰ আত্মা পাইছোঁ প্ৰথম ফল হিচাপে, তথাপি আমিও হাৰি যোৱা নাই সেই দুখ কষ্টৰ পৰা। বেমাৰ আছে, অভাৱ আছে, যুদ্ধ বিগ্ৰহ আছে, হিংসা ঘৃণা আছে জগতত, সেইটো আমিও ভুগি আছোঁ। কেতিয়াবা আমি যাবলৈ মন যায়, এই পৃথিৱীৰ পৰা গুচি যাম, এনেকুৱা গ'লে ভাল হ'ব, এইটো আমিও কেকাই আছোঁ, বাদ পৰি যোৱা নাই, প্ৰকৃতিৰ লগতে দুখ পাইছোঁ আমিও। এতিয়া কৰন্থিয়া, প্ৰথম কৰন্থিয়া আকৌ যাওঁ 15 অধ্যায় 41 পৰা 15 অধ্যায় 41 পৰা 44, 41 to 44 মই 41 পঢ়িছোঁ। সূৰ্যৰ কান্তি এবিধ, চন্দ্ৰৰ কান্তি এবিধ, তৰাবোৰৰো কান্তি এবিধ, আকৌ কান্তিৰ কথাটো তৰায়ে তৰায়ে আছে। যিহক ৰোৱা যায় সিয়ে অনাদৰৰ পাত্ৰ, যিহক তোলা হয় সিয়ে গৌৰৱৰ পাত্ৰ, যিহক ৰোৱা যায় সিয়ে দুৰ্বলতাৰ পাত্ৰ, যিহক তোলা হয় সিয়ে প্ৰভাৱৰ পাত্ৰ। ইয়াতে আমি পালোঁ যে পোহৰটো বেলেগ বেলেগ হয়। বেলিৰ পোহৰটো বেলেগ, জোনৰ পোহৰটো বেলেগ, তৰাবোৰৰো তৰাই তৰাই বেলেগ হয়। এতিয়া সেইদৰে মৃতবিলাকৰ পুনৰুত্থানো, যিটো পুনৰুত্থান হ'ব সেইটোও তেনেকুৱা হ'ব। এইটো যিহক ৰোৱা যায়, অথনি আমি পালোঁ যিটো ৰুয়ে এইটো অনাদৰৰ পাত্ৰ, এইটো এই মাটিত যাব, এইটো অনাদৰৰ পাত্ৰ হয়। শৰীৰটো এদিন নাইকিয়া হৈ যাব, কিন্তু যিটো তোলা হ'ব আত্মিক শৰীৰটো আদৰৰ পাত্ৰ, কি বুলি কয়, প্ৰতাপৰ পাত্ৰ হ'ব এইটো। এতিয়া 44 পদত যিহক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয় সেয়ে আত্মিক দেহ। যেনেকৈ প্ৰাণিক দেহ আছে, আত্মাৰো দেহ আছে। যিহক তোলা হয় সিয়ে আত্মিক দেহ বুলি কৈছে। যদি প্ৰাণিক দেহ আছে তেন্তে আত্মিক দেহো আছে, সেইটো। এতিয়া আকৌ 51 পৰা 55 লৈকে চাওকচোন, পঢ়িম। মই 51 পঢ়িছোঁ। চোৱা, মই তোমালোকক এটি নিগুৰ তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহম, কিন্তু শেষৰ তুৰিধ্বনিত এক তিলেকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পঢ়িম। হে মৃত্যু তোমাৰ জয় ক'ত? হে মৃত্যু তোমাৰ ভুল ক'ত? বহুত আচৰিত কথা বাইবেলে কয়। ইয়াতে নিগুৰ তত্ত্ব, আগতে মানুহে গম পোৱা নাছিলে, সেইটো পাচনিবিলাকক প্ৰকাশ কৰিলে। আছে কথাটো, কিন্তু গম পোৱা নাছিলে, সেইটো প্ৰকাশ কৰিলে।
আমি সকলোৱে নিদ্ৰিত নহ'ম। নিদ্ৰা মানে টোপনি হয়, কিন্তু ইয়াত টোপনিটো কোৱা নাই। আমি সকলোৱে নমৰিম বুলি কৈছে। প্ৰভু যীশু অহা সময়ত আমি সকলোৱে নমৰিম, কিছুমান জীয়াই থাকিব আৰু শেষৰ তুৰিধ্বনিত এক তিলেকুৱা চকুৰ প্ৰচাৰতে আমি ৰূপান্তৰিত হ'ম। আচৰিত কথা। কেনেকুৱা তুৰি বজাব ময়ো নাজানো। মানুহে বজোৱাটোৱে সাংঘাতিক ভাল লাগে মিউজিক, নহয় জানো? মিউজিক ভাল লাগে। তেতিয়াহ'লে স্বৰ্গদূতে বজোৱা তুৰি ধ্বনিটো বা কেনেকুৱা হ'ব, যাৰ শব্দত যীশুত আশ্ৰয় লৈ মৃত্যু হোৱাবিলাক জি উঠিব। আমি ৰূপান্তৰিত হ'ম, তৎক্ষণাত হ'ব। কালি ঢেৰেকনি মাৰিছিলে নহয় ইয়াত। এনেকুৱা সময়ত কোনোবা গম পাইছিলে এয়া মাৰিব বুলি? না, তৎক্ষণাত এনেকে লৈ যাওঁ। এনেকুৱা শব্দতে সেই আদমৰ দিনৰ পৰা যিমান ঈশ্বৰত বিশ্বাস কৰি ধাৰ্মিকবিলাক মৰিলে, আৰু নতুন নিয়মতো যীশুক বিশ্বাস কৰি যিমানে যীশুৰ আশ্ৰয়ত মৰিলে, তৎক্ষণাত জি উঠিব। আৰু আমি জীয়াই থকাবিলাক তৎক্ষণাত চকুৰ তিলেকত গৈছে। চকুৰ তিলেক মানে কি? চকু টেলিকা মাৰিছে বুলি যে কয়। কম্পিউটাৰত জোখিব পাৰিব না নাজানো। চকু টিপ কৰাটো এনেকাতে ৰূপান্তৰ হ'ব। মৰাবিলাক আগত, জীয়াই থকাবিলাক পিছত, মানে একেবাৰে সাপে বাকলি গুচোৱা নিচিনা দেৰি নহয়। এইটো তৎক্ষণাত সিহঁতে উঠিব, তৎক্ষণাত আমি সলনি হ'ম। এইটো কৈছে। কিয়নো এই ক্ষয়ৰ পাত্ৰ, এই শৰীৰটো ক্ষয় পায়, বুঢ়া হয়, বেমাৰ হয়, তেজ ওলায়, হাত ভৰি ভাঙি যায়। সেইটো অমৰতাক পিন্ধিব লাগিব, সেইটো কৈছে। আৰু মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব, এই কথাটো লিখা আছেই। জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, সেয়ে সিদ্ধ। পুৰণি নিয়মত আছে, সেই ত্ৰাণকৰ্তাই মৃত্যু গিলি পেলাব। এতিয়া শেষতে কি কৈছে? হে মৃত্যু, তোমাৰ জয় ক'ত? মৃত্যুটোকে যীশুৱে জয় কৰিলে। শয়তানে ভাবিছিলে যীশু মৰিল, মই জিকিলোঁ, সি শেষ হ'ল। কিন্তু তেওঁ তৃতীয় দিনাখন জি উঠিল। মৃত্যুঞ্জয়ী প্ৰভু আমাৰ প্ৰভু, তেওঁ মৃত্যুকে জয় কৰিলে। এতিয়া ইয়াতে কৈছে, হে মৃত্যু, তোমাৰ জয় ক'ত? হে মৃত্যু, তোমাৰ ভুল ক'ত? মৃত্যুৰ ভুল পাপ আৰু পাপৰ বল বিধান, এইটো কৈছে লাষ্টত। এতিয়া তেওঁ জয় কৰিলে। দ্বিতীয় কৰিন্থিয়া লৈ যাওঁ। দ্বিতীয় কৰিন্থিয়া 4 অধ্যায়, 2 Corinthians chapter 4 verse 14 to 18, অলপ দীঘলীয়া। 14 to 18, মই 14 টো পঢ়িছোঁ। দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় 14 পৰা 18লৈকে। কাৰণ যিজনাই প্ৰভু যীশুক তুলিলে, তেওঁৱেই যে যীশুৰ লগত আমাকো তুলিব আৰু তোমালোকে সৈতে আমাকো উপস্থিত কৰিব, তাক আমি জানো। এই কাৰণে আমি নিৰুৎসাহ নহওঁ, কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে। পঢ়িম। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে। প্ৰভু যীশুক কোনে তুলিলে? পিতৃ ঈশ্বৰে পবিত্ৰ আত্মাৰ শক্তিৰে মৃত্যুৰ পৰা তুলিলে। সেইদৰে প্ৰভু যীশুৰ লগত আমাকো তুলিব, সেইটো কৈছে। কিয়নো এই সকলো তোমালোকৰ কাৰণেহে হৈছে।
মণ্ডলীৰ ভাই ভনীবিলাকক কৈছিলে যেন অনেকৰ দ্বাৰা বাহুল্য হোৱা অনুগ্ৰহ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে ধন্যবাদ উপচি পৰিবলৈ দিয়ে। সেইকাৰণে আমি নিৰাশ নহওঁ বুলি পৌলে কৈছে। পৌলক কেতিয়াবা কেতিয়াবা সি আচল পাচনি নহয় বুলিও কয়, আৰু কেতিয়াবা তেওঁ কি কয়, আমাৰ মাজত থাকিলে ইমান কোমল, ইমান নম্ৰ, চিঠিখন পঢ়িলে ভয়ানক শক্তি, ভয়ানক কথা কয় বুলি এনেকৈ কৈছে। তাৰপিছত এঠাইত কৈছে পৌলে, তোমালোকৰ লগত থাকোঁতে যেনেকুৱা নাথাকিলেও তেনেকুৱা হওঁ, শক্তিৰে কৰোঁ, সেইটো কৈছে। এতিয়া ইয়াতে এইকাৰণে আমি নিৰুৎসাহ নহওঁ। মাৰ কিল খাই, কেতিয়াবা খেদা খায়, কেতিয়াবা খাব নাপায়, কেতিয়াবা জাৰত কাপোৰ কানি নাই, কেতিয়াবা ডকাইতে লগ পায়, কেতিয়াবা নগৰত থাকি, কেতিয়াবা অৰণ্যত থাকি দুখ পায়, তথাপি নিৰাশ নহওঁ বুলি। আমাৰ এই বাহ্যিক পুৰু মানে আমাৰ চেহেৰাটো দিনে দিনে বুঢ়া হৈ গৈছে, কিন্তু ভিতৰটো হ'লে আত্মাটো নতুন নতুন শক্তিশালী হৈ গৈছে। পৌল আচৰিত শিক্ষিত মানুহ আছিলে। সেই সময়ত আটাইতকৈ ভাল ইউনিভাৰ্চিটিত পঢ়িছিলে। মই ভাবোঁ তেওঁ ইচ্ছা কৰিলে ৰোমান চৰকাৰৰ অধীনত ডাঙৰ চাকৰি নহ'লে গভৰ্ণৰ হৈ বিয়া বাৰু পাতি ৰাজকাৰেঙত থাকিব পাৰিলেহেঁতেন। কিন্তু প্ৰভুক লগ পোৱাৰ পিছত সকলোকে ত্যাগ কৰিলে আৰু বিয়াও নাপাতিলে। কেলে? কোনেও পচন্দ নকৰিলে, সেইটো কাৰণে নাপাতিলে নেকি? সেইটো নহয়। শুভবাৰ্তা প্ৰচাৰ কৰাৰ বাধা হ'ব পৰিয়াল, ল'ৰা ছোৱালী, এইটো কাৰণে নহয়, ঈশ্বৰৰ কাৰণে। আৰু তেওঁ ইমান দুখ ভোগ কৰা স্বত্তেও ইমান দুখ ভোগ পোৱা স্বত্তেও নিৰাশ হোৱা নাছিলে। এইটো তাৰপিছত ক'ৰবাত মাৰ কিল খাই বহুত কেতিয়াবা দুখ হৈ গ'ল। তেওঁৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলাইছিলে কৈছে, আছে বাইবেলত। তোমালোকে মোক ঘৃণাবোধ কৰা নাছিলে, ঈশ্বৰৰ মানুহ বুলি গ্ৰহণ কৰিছিলা, আৰু ঈশ্বৰৰ বাক্যটো ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰিছিলা, আৰু পাৰিলে তোমালোকে তোমালোকৰ চকুটো মোক দিলাহেঁতেন কৈছে। কেলে? বহুত বাৰ মাৰিলে, মাৰ খাই মৰিলে বুলিও পেলাই থৈ দিছে। তেতিয়া কিবা এটা গোন্ধাই শৰীৰত, তথাপি বেয়া পোৱা নাছিল। আৰু চকুটো দুৰ্বল হ'ল। তাৰ কাৰণটো পণ্ডিতসকলৰ মতে যীচুক দেখোঁতে অন্ধ হৈ পৰিছিলে। যদিও তেওঁ আকৌ দেখিছে, কিন্তু দুৰ্বল, চকুটো দেখি নাপায় আৰু এনেকুৱা। তথাপি লাজ নাপাওঁ কৈছে, বাহিৰৰটো চেহেৰাটো নাই, আৰু বয়স হৈ গ'ল আৰু এইদৰে হৈ গ'ল, তথাপি ভিতৰটো নতুন নতুন হৈ আছে। এতিয়া দেখা বস্তুটো অলপ দিনীয়া, কিন্তু নেদেখা বস্তুটো অনন্তকলীয়া। এতিয়া তেওঁ কৈছে, দেখা বস্তুলৈ চাই নহয়, খন্তেকীয়া নেদেখা বস্তুলৈহে চাইছোঁ। চাই থাকোঁতে এতিয়া খন্তেকীয়া যিটো ক্লেশ, দুখ কষ্ট, তাৰ লগত আমি যিটো আনন্দ পাম, যিটো গৌৰৱ পাম, যিটো পুৰস্কাৰ পাম, এই লঘু ক্লেশ বুলি কৈছে। সৰু, ইমান টান নহয় এই দুখ কষ্টটো বুলি কৈছে। আমিতো তেওঁৰ দৰে মাৰ পোৱা নাই, আমি তেওঁৰ দৰে তাৰণা পোৱা নাই, তথাপি তেওঁ সেইটো একেবাৰে লঘু, পাতল বুলি কৈছে। সেই যিটো স্বৰ্গীয় পুৰস্কাৰ, তাৰ লগত তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি কৈছে। এতিয়া আমি কেনেকুৱা হৈ আছোঁ প্ৰিয়সকল? ইয়াতে তেওঁলোকে কৈছে দেখা বস্তুটো খন্তেকীয়া। আমি আটাইয়ে জানো দেখা বস্তুটো খন্তেকীয়া, নেদেখা বস্তুটো অনন্তকলীয়া। দেখা বস্তুতকৈ নেদেখা বস্তুৰ ইম্পৰ্টেঞ্চটো বেছি।
এতিয়া আপোনালোকে কোনটো চাই জীৱন যাপন কৰিছে? এই জগতটো চাই পিনি জীৱন যাপন কৰি আছে নে নেদেখা স্বৰ্গীয় আশীৰ্বাদ, স্বৰ্গীয় স্থান, প্ৰভুক লৈ চাই জীৱন যাপন কৰি আছে? যদি জগতটোৱে মাত্ৰ চাই জীৱন যাপন কৰিছে, তেতিয়াহ'লে নিৰাশ হ'ব, নিৰুৎসাহ হ'ব। কি লাভ আছে এনেকুৱা আহি যাব। পৌলে কৈছে দেখা বস্তুটোলৈ নহয়, নেদেখা বস্তুটোলৈ চাইছে। যিমান যি নহওক, আপুনি চকুৰে দেখা বস্তুবোৰ এদিন নাইকিয়া হৈ যাব, সঁচাকৈয়ে নাইকিয়া হৈ যাব। কোনটো চাই জীয়াই আছে? যদি পৃথিৱীৰ কথাই ভাবি তাৰে কাৰণে মাত্ৰ কাম কৰি আছে, জীৱন যাপন কৰি আছে, কেতিয়াবা নিৰাশ হ'ব। এতিয়া 5 অধ্যায় একেখন কিতাপৰে তাৰে তলত 5 অধ্যায় 1 পদৰ পৰা 4 পদলৈ পঢ়িম সকলোৱে। কিয়নো আমি জানো যে আমাৰ এই তম্বুৰ পাৰ্থিৱ ঘৰ যদি ভগ্ন হয়, তেন্তে বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰস্বৰূপ বস্ত্ৰেৰে ঢকা হ'বলৈ বৰকৈ ইচ্ছা কৰিছোঁ। বাস্তৱিক তাৰে ঢকা হ'লে আমি উলংঘন হৈ নপৰিম। আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি ভাৰগ্ৰস্ত হৈহে কেঁকাই আছোঁ। কাৰণ আমি বিবস্ত্ৰ হ'বলৈ ইচ্ছা নকৰোঁ, কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্তক গিলি পেলোৱা হয়, এইকাৰণে বস্ত্ৰেৰে ঢকা হ'বলৈহে ইচ্ছা কৰোঁ। ইয়াতে কি কথা কৈছে? ইয়াতে আমি জানো বুলি কৈছে তেওঁ, আমাৰ এই তম্বুৰ পাৰ্থিৱ ঘৰ যদি ভগ্ন হয়। এই দেহাটো তম্বুৰ লগতহে তুলনা কৰিছে। তম্বু ঘৰ, তেওঁ তম্বু ঘৰ বনোৱা মানুহ আছিলে। জীৱিকাৰ কাৰণে ইফালে সিফালে গৈ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ মণ্ডলীৰ পৰা পইচা লোৱা নাই, ল'বলৈতো অধিকাৰ আছিলে, কিন্তু মণ্ডলীক ভাৰ নিদিম বুলি নিজে নিজ হাতেৰে কাম কৰিছিল। এই তম্বু বনোৱাত এক্সপাৰ্ট। আমি যেনিবা দৰ্জী কোৱা নিচিনা বা ঘৰ বনোৱা মিস্ত্ৰী, তেনেকুৱা এক্সপাৰ্ট আছিলে তম্বু ঘৰ বনোৱা। এতিয়া আমাৰ দেহাটো তম্বু ঘৰৰ লগত তুলনা কৰিছে। এইটো যদি ভাঙি যায়, বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্তকলীয়া ঘৰ আছে। ইয়াতে ঈশ্বৰৰ হাতেৰে সৃষ্টি কৰা হয়, কিন্তু তাত আমাৰ বিনা হাতে কৰা এটা ঘৰ আছে। বডি, আত্মিক শৰীৰ, সেইটো কৈছে। সঁচা সঁচি এইটো ঘৰটো ভাঙিলে তাত আছে সেইটো নহয়, এইটো দেহাটো কথা কৈছে। কাৰণ আমি ইয়াৰ পৰা কেঁকাই থাকি ভিতৰত কেঁকাই আছোঁ। আপুনি আপোনাৰ দেহাৰ ভিতৰত আছে। আপুনি ওলাই গ'লে সেইটো তম্বু ঘৰটো এনেই যাব, ফুটাটো উঘালি যোৱা নিচিনা, ৰছীটো ভাঙিলে বতাহত ফালি চিৰি যোৱা নিচিনা। আপুনি ওলাই গ'লে আপোনাৰ সেই তম্বুৰ নিচিনা দেহাটো নাইকিয়া হৈ যাব। কিন্তু আমি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰস্বৰূপ বস্ত্ৰেৰে, কাপোৰেৰে ঢকা হ'বলৈ বৰকৈ ইচ্ছা কৰিছোঁ বুলি কৈছে। আমি সদায় জীয়াই থাকিবলৈ ইচ্ছা কৰোঁ নহয় জানো? না কোনোবা মৰিবলৈ ইচ্ছা হয়? যদিও কয় মৰিলে ভাল বুলি, আচলতে বেদনাৰ পৰা শান্তি পাবলৈহে বিচাৰিছে, মৰিবলৈ নহয়। মৰিবলৈ নিবিচাৰে। কেতিয়াবা কয় মৰিলে ভাল বুলি, আচলতে বিচৰা নাই মৰিবলৈ, সদায় জীয়াই থাকিবলৈ বিচাৰে। ঈশ্বৰে মানুহৰ হৃদয়ত অনন্তকাল ৰাখিছে, মানুহক এইদৰেই সৃষ্টি কৰিছে অনন্তকাল জীয়াই থাকিবলৈ। অবাধ্য হোৱাৰ কাৰণেহে, অবাধ্য হৈ অপথে যোৱা মানুহবিলাকক পুনৰাই পাবলৈ প্ৰভুৱে নিজেই নামি আহিল। এইটো এতিয়া বাস্তৱিকে তাৰ লগত ঢকা হ'লে আমি নাঙত নহওঁ। আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি ভাগৰি গৈছোঁ এই দেহাত থাকি। তাৰপিছত কাৰণ আমি বিবস্ত্ৰ হ'বলৈ, কাপোৰ কানি নিপিন্ধাকৈ থাকিবলৈ মন নাই, মানে
কোনেনো মন যাব এই বৰ্তমানৰ কথাও ক'ব পাৰোঁ কিন্তু আমি সদায় থকা শৰীৰ পাবলৈ সদায় জীয়াই থাকিবলৈ ইচ্ছা কৰোঁ সেইটো জীৱনৰ দ্বাৰাই যেন মৰ্তক গিলি পেলোৱা হয় সেইটো এইকাৰণে বস্ত্ৰৰে ঢকা হ'বলৈ ইচ্ছা কৰোঁ আমি এইদৰে হাবিয়া কৰোঁ এতিয়া যিহুদা পত্ৰটো চাওকচোন প্ৰকাশিত বাইকৰ আগত জোটটো এক অধ্যায় মাত্ৰ থাকে 24-25 লাষ্ট বাইবেল পঢ় এইটো জোট মানে যিহুদা পঢ়িম এতিয়া যিজনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ আৰু তেওঁৰ প্ৰতাপৰ সাক্ষাতে নিষ্কলংকৰূপে অতি আনন্দেৰে সৈতে উপস্থিত কৰিবলৈ সমৰ্থ আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই যিজনা আমাৰ ত্ৰাণকৰ্তা সেই একমাত্ৰ ঈশ্বৰৰ গৌৰৱ মহিমা পৰাক্ৰম আৰু ক্ষমতা সকলো যুগৰ পূৰ্বেই এতিয়াও আৰু সকলো যুগলৈকো তেওঁ হওক আমেন এতিয়া আমাক নপৰাকৈ ধৰি ৰাখিব পাৰে আমাক প্ৰভুৱে ধৰিলে আমি চেমিনাৰ সময়ত পাই থাকোঁ আমাৰ ছিকিউৰিটি পৰিত্ৰাণৰ যিটো ছিকিউৰিটি এইটো ডাবল ছিকিউৰিটি আছে প্ৰভু যীশুও ধৰিছে আৰু পিতৃ ঈশ্বৰৰ ধৰিছে দুইটা ডাবল গতিকে কোনেও কাঢ়ি লৈ যাব নোৱাৰে এতিয়া বহুত খ্ৰীষ্টিয়ান আছে যীশুৱে তেওঁলোকৰ হাতত ধৰা নাই তেওঁলোকেহে যীশুৰ আঙুলি ধৰিছে নহ'লে ভৰিত ধৰিছে হাতত ধৰিছে মানে সদায় গীৰ্জা যাব পাৰিলে দান দিব পাৰিলে ভাল কাম কৰিলে মই ঠিকে আছোঁ স্বৰ্গত যাম মানুহটোতো সদায় এনেকুৱা নোৱাৰে কেতিয়াবা পিছল খাই মইতো স্বৰ্গ নাযাওঁ পিছল খাই পৰি যায় কিন্তু বাইবেলে কৈছে পৰিত্ৰাণ পোৱা আজি আমাক হাতত ধৰিলে ঈশ্বৰৰ হাতৰ পৰা কোনে লৈ যাব পাৰিব কোনেও নোৱাৰে তেওঁ ৰাখিব পাৰে এইটো শাস্ত্ৰপদত আমি পঢ়িলোঁ তাৰপিছত আমাৰ প্ৰভু যীশুৰ দ্বাৰাই যিজনাই আমাৰ ত্ৰাণকৰ্তা সেই একমাত্ৰ ঈশ্বৰৰ গৌৰৱ প্ৰভু যীশু ঈশ্বৰ মহিমা পৰাক্ৰম ক্ষমতা সকলো যুগৰ পূৰ্বে অনাদিকালৰ পৰাই আছিলে আৰু থাকক এইটো কৈছে এতিয়াও আৰু সকলো যুগলৈকো হওক আমি এইদৰে হওক এইটো কৈছে কিছুমানে আমেনটো কি হয় আমেন মানে এইদৰে হওক কিছুমান আছে প্ৰতি কথাতে আমেন আমেন কি হয় নাজানে হ'বলা কিবা এটা গুৰুত্বপূৰ্ণ কথা কৈছে যদি সমৰ্থন কৰিছে আমেন আমেন এনেকুৱা ক'লে আমেন এনেকুৱা ক'ব পাৰে কিন্তু বহুতে এনেই নাজানে প্ৰেইজ দ্য লৰ্ড বুলি কিহৰ কাৰণে জানি পিনি ক'লেতো ভালে আছে এতিয়া গৌৰৱান্বিতৰ সময় গ্লৰিফিকেশ্যনৰ সময় এইটো কেতিয়া হ'ব এইটো কনচুমেশ্যন বুলি কোৱাটো মই কৈছিলোঁ যোৱাবাৰ আত্মাৰ পৰিত্ৰাণ পালোঁ চৰিত্ৰটো দিনে দিনে অলপ অলপকৈ পাই আছোঁ এই দেহাটোতো হ'লে প্ৰভুক লগ কৰিব লাগিব বাট চাব লাগিব প্ৰভু অহা সময়ত পুৰা গৌৰৱান্বিত হ'ম এইটো পুনৰুত্থানৰ সময়ত পুনৰুত্থানৰ পৰা আৰম্ভ কৰি অনন্ত কাললৈকে চলি থাকিব এইটো গৌৰৱান্বিত হোৱাটো গৌৰৱময় হোৱাটো সদায় গৌৰৱতে থাকিম আৰু যি আনন্দ উপভোগ কৰিম বাঢ়ি গৈ থাকিম এই পৃথিৱীৰ নিচিনা নহয় পৃথিৱীত এই অলপ আগতে আনন্দ অলপ পিছতে কান্দোন হ'ব পাৰে যোৱা বৃষ্টিবাৰ প্লেন এক্সিডেণ্ট হোৱাটোৰ কথাটো একেবাৰে হৃদয়ত সোমাই গ'ল গোটেই ভাৰতৰ মানুহবিলাকৰ মোৰো এটা ছবিটো চাই কথাটো পঢ়ি একেবাৰে বেজাৰ হ'ল 3টা ল'ৰা ছোৱালী গিৰিয়েক ঘৈণীয়েক
চাকৰিটো বিদায় দি পিনি ইংলেণ্ডত সদা কালৰ কাৰণে থাকিম, বাই বাই আইতা খুৰা মামা কিমান কৈ পেলাই কৈছিলে। তাৰপিছত উঠি চেল্ফি ল'লে, এইটো গৰম উঠাইছে, কেই ছেকেণ্ডমানৰ পিছত চাফা। সেইটো হ'ল জগতৰ আনন্দটো এই আছে নাই। কিন্তু যিটো আনন্দ আমি পামগৈ সেইটো সদায় ইংৰাজীত ক'লে এভাৰ ইনক্ৰিজিং কৈছে, বাঢ়ি বাঢ়ি গৈ থাকিব, কমি নাযায়। সেইটো তাত যাম আমি আনন্দৰ বিষয়। এতিয়াও নিৰাশ হৈ থাকে নেকি, কিবা ভুল কৰিলোঁ নেকি বুলি। সদায় গীৰ্জা গৈ থাকিলে মোক খ্ৰীষ্টিয়ান বুলি মানুহে ক'ব, কি হ'ব? তই গীৰ্জা গৈ থাকিলে খ্ৰীষ্টিয়ান হ'লে মাটি বাৰী ঘৰ নিদিম, মই হেৰাই যাম বুলি। মাটি বাৰীৰ দৃশ্য বস্তু। এতিয়া আমাৰ কিছুমানক ল'ৰা ছোৱালীও কথা নাপাতে, যাক গাখীৰ খুৱাই ডাঙৰ কৰিছিলে, যাক পঢ়াইছিলে ডাঙৰ কৰিছিলে, উপায় নাই, মৰমটো কৰে, তেওঁলোকে নকৰে যদি কি কৰিব? একো দুখ কৰিব নালাগে, ঢেৰ ল'ৰা ছোৱালী আছে, নিজৰ ল'ৰা ছোৱালী, আৰু তাত লগ পাব বহুত ল'ৰা, বহুত ছোৱালী, বহুত মা তাত লগ পাব। সেইটো এতিয়া সেইটো অনন্তকাল চলি থাকিব, এইটো কৈছে। প্ৰথম কৰিন্থিয়া 15 অধ্যায় 15 অধ্যায় 51 পৰা 53 পঢ়িম। 1 Corinthians chapter 15, 51 to 53 পঢ়িম। চোৱা, মই তোমালোকক এটি নিগুৰ তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহ'ম, কিন্তু শেষৰ তুৰিধ্বনিত এক টিলেকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। কিয়নো তুৰি বাজিব, তাতে মৃতবিলাক অক্ষয়নীয় হৈ উঠিত হ'ব, আৰু আমি ৰূপান্তৰিত হ'ম। কিয়নো এই ক্ষয়ৰ পাত্ৰই অমৰতাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। এতিয়া সেইদিনাখন কি হ'ব সেই কথাটো আমি অথনি এইটো কথাটো ক'লোঁ। এতিয়া আমি সদায় প্ৰভুৰ সংগী হওঁ। এতিয়া বাইবেলে কি কৈছে? আশাহীন ঈশ্বৰহীন মানুহবিলাকৰ নিচিনা হাই কি কৰিম কি নকৰিম বুলি বেজাৰ কৰিব নালাগে। ঈশ্বৰত সদায় ভৰসা কৰিব লাগিব প্ৰিয়সকল। 1 Thessalonians chapter 4, 13 to 18 ইয়াতে আমি কেনেকুৱা হোৱা উচিত এইটো কৈছে। পালানুক্ৰমে পঢ়িম। 1 থেছালনিকে 4 অধ্যায় 13 পৰা 18 মই 13 পদ পঢ়িছোঁ। হে ভাইবিলাক, প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন শোকাকুৰ নোহোৱা, এই কাৰণে নিদ্ৰিত লোকৰ বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই। এই কাৰণে প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কৈছোঁ যে আমি যিমান জীৱিত লোক প্ৰভুৰ আগমনলৈকে অৱস্থিত থাকিম, আমি সেই নিৰ্দিষ্ট লোকবিলাকতকৈ কোনোমতে আগ নহ'ম। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হ'ম। ধন্যবাদ। পৌলে জীয়াই থকা সময়ত শুভবাৰ্তা প্ৰচাৰ কৰি থাকোঁতে তেওঁ
থিছলনিকিয়াতো গৈছিলে, তাৰপিছত মণ্ডলী স্থাপন হ'ল। তাৰপিছত সেই থিছলনিকিয়া মানুহবিলাকৰ এটা চিন্তা হ'ল, মোৰ মানুহজনী ঢুকাই গ'ল, প্ৰভু যীশু আহিলে তেওঁৰ কি হ'ব? মোৰ দেউতা মৰি গ'ল, যদি যীশু আহে তেওঁৰ কি হ'ব? তেনেকুৱা প্ৰশ্ন এটা আছিলে নুবুজাৰ কাৰণে। সেইকাৰণে পৌলে ঈশ্বৰৰ পৰা কথাটো পাই তেওঁ এইদৰে কৈছিল, হে ভাইবিলাক, আশাহীন অন্য মানুহবিলাকৰ নিচিনা তোমালোকে দুখ কষ্ট কান্দা কাটা নকৰিবা। সেইটো কৈছিল। মৰা মানুহবিলাকৰ বিষয়ে তোমালোকে নজনাকৈ থকাটো আমাৰ ইচ্ছা নাই। সেইবুলি কাৰণ ঈশ্বৰে তেওঁক প্ৰকাশ কৰিছিলে, কথাটো জনাইছিলে। কিয়নো যীশু মৰি পুনৰাই যদি উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেতিয়াহ'লে ঈশ্বৰে যীশুৰ আশ্ৰয়ত মৰা মানুহবিলাককো সেইদৰে লগত লৈ যাব। যেনেকৈ প্ৰভুক মৰাৰ পৰা তুলিছিলে, তেওঁৰ লগতে আমাকো তুলিব। সেইবোৰ আৰু এইকাৰণে প্ৰভুৰ বাক্যৰ দ্বাৰা আমি তোমালোকক এই কথা কৈছোঁ, আমি যিমান জীয়াই থাকিম প্ৰভুৰ আগমনৰ সময়ত আমি নিদ্ৰিত মানে মৰাবিলাকতকৈ আগত নহ'ম। সকলো মৰা নহয়, এইটোকো ভুল কৰিব নালাগে। যীশুক বিশ্বাস কৰি মানে সঁচাকৈ পৰিত্ৰাণ পোৱা, নতুন জন্ম পোৱাবিলাকেহে যাব। যীশুক বিশ্বাস কৰে, ভূতেও বিশ্বাস কৰে, অনেক মানুহ বিশ্বাস কৰে, সেই বুলি স্বৰ্গ যাব নহয়। যীশুক প্ৰভু প্ৰভু কোৱা সকলোৱে স্বৰ্গ নাযায় কৈছে, সঁচাকৈ পৰিত্ৰাণ পোৱাবিলাকেহে যাব। সেইবিলাক প্ৰভু অহা সময়ত জি উঠিব আৰু আমি তেওঁবিলাকতকৈ আগত নহ'ম। অথনি আমি ক'লোঁ স্বৰ্গদূতে তুৰিব যাব, তাৰ মাতত প্ৰভু নিজেই নামি আহিব আৰু যীশুক বিশ্বাস কৰি মৰাবিলাকে জি উঠিব। পাছে আমি জীয়াই থকাবিলাকে জি উঠিম আৰু মেঘৰথত তুলি নিয়া হ'ম কৈছে। এইটো দ্বিতীয় আগমন পোৱাটো বাৰে বাৰে মই কৈ আছোঁ, মনত ৰাখিব। দ্বিতীয় আগমনৰ দুটা ফেজ আছে। দ্বিতীয় আগমনৰ দুটা আছে। প্ৰথম যিটো দ্বিতীয় আগমন হ'ব, এইটো ভৰিটো মাটিত নিদিয়ে। স্বৰ্গদূত তুৰি বাদ্যৰ সৈতে তেওঁ নিজে নামি আহিব, আকাশতে থাকিব। যীশু বিশ্বাস কৰি মৰাবিলাক তুলি নিয়া হ'ব, জীয়াই থকাবিলাক ৰূপান্তৰ হৈ যাব, তাৰ পৰাই যাব, ইয়াত নাই। আৰু আচল দ্বিতীয় আগমনৰ দ্বিতীয়টো হ'লে সেই 7 বছৰীয়া মেৰ পোৱালীৰ বিয়াৰ পিছত আমাক লৈ এই পৃথিৱীত আহিব। সেইটো সঁচাকৈ দ্বিতীয় আগমন। সেইটো ক'ত ভৰি দিব? জৈতুন পৰ্বত, য'ৰ পৰা উঠি গৈছিলে তাত আহিব আৰু 1000 বছৰীয়া ৰাজত্বটো আৰম্ভ কৰিব আমাৰ লগত। সেইটো মনত ৰাখিব। এতিয়া আৰু কি কৈছে শেষতে, আৰু এইদৰে আমি সদায় প্ৰভুৰ সংগী হওঁ। এতেকে এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰক সান্তনা দিবা। কেলে ইমান নিৰাশ হৈ যায় ভাই ভনীবিলাক, আৰু বহুতো দুৰ্বল হৈ গ'ল, তেওঁলোকক উচতাব লাগিব, উদগাব লাগিব। প্ৰিয়সকল, নজনাৰ কাৰণে এইদৰে হৈছে হ'বলা কিছুমান। এতিয়া আমি যিটো বাক্য পালোঁ, আজি নাহাবিলাকেতো নাপায়। ৰাতিপুৱাহে মান্নাটো কৰে, দুপৰীয়া গলি নাইকিয়া হৈ যায়। আশীৰ্বাদ পোৱাৰো টাইম থাকে আৰু সদায় একেটা আশীৰ্বাদ নাহিবও পাৰে। সেইটো এতিয়া গৌৰৱান্বিতৰ উদ্দেশ্য, গ্লৰিফিকেশ্যনৰ পাৰ্পজটো কি হয়? কিয় গৌৰৱান্বিত কৰিব? মহিমান্বিত হৈছে মহান পৰিত্ৰাণ ট্ৰায়েংগল বুলি কৈছে। ট্ৰায়েংগল ত্ৰিভুজৰ যুক্তিসংগত আৰু প্ৰয়োজনীয় চূড়ান্ত দিশ দুয়োটা। ই ন্যায়পৰায়ণতা আৰু পবিত্ৰকৰণ সম্পূৰ্ণ কৰে। এইটো জাষ্টিফিকেশ্যন আৰু কি কৈছিলে চেংটিফিকেশ্যন, এইটো কমপ্লিট কৰে গৌৰৱান্বিত কৰাৰ উদ্দেশ্য।
ইয়াতে আমি কেইটামান চাওঁ শুনিব। অতীতত খ্ৰীষ্ট ভাৱবাদীয়ে আমাক ন্যায্যতা প্ৰদানৰ জৰিয়তে পাপৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিল। আমাৰ প্ৰভু যীশু মহাপুৰোহিত হয়, ভাৱবাদীও হয়, ঈশ্বৰো হয়। তেওঁ বহু টাইটেল আছে। আমি চিষ্টাৰবিলাকৰ ফেলোশ্বিপত এইটো ষ্টাডি কৰিছিল। এতিয়া আমাৰ প্ৰভু খ্ৰীষ্ট ভাৱবাদীয়ে আগতে আমাক ধাৰ্মিক কৰি পাপৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে। এতিয়া বৰ্তমান সময়ত খ্ৰীষ্ট পুৰোহিতে আমাক পবিত্ৰকৰণৰ দ্বাৰা পাপৰ শক্তিৰ পৰা উদ্ধাৰ কৰে। তেওঁ পুৰোহিত হয়। পুৰোহিতৰ কামটো কি? কোনোবাই পাপ কৰিলে সেই পাপীয়ে মৰিব লাগে, কিন্তু তাৰ সলনি ভেড়া আনে। পুৰোহিতে সেই পাপীৰ হৈ প্ৰাৰ্থনা কৰিব, পাপীৰ পাপটো ভেড়া বা জন্তুৰ তাত ট্ৰেন্সফাৰ হ'ব, বলি দিব, মিলন কৰাই। এতিয়া বৰ্তমানে প্ৰভু যীশুৱে আমাক পুৰোহিত হিচাপে পবিত্ৰ কৰাৰ দ্বাৰাই পাপৰ শক্তিৰ পৰা দূৰত থাকিবলৈ আমাক শক্তি দান কৰে। পাপে আমাক সদায় লগ ধৰে। এতিয়া প্ৰভুৰ লগত থাকিলে, সহভাগিতাত থাকিলে, বাইবেলৰ লগত থাকিলে, বাইবেলৰ লগত থকা মানে ঈশ্বৰৰ লগত থকা। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, বাক্য স্বয়ং ঈশ্বৰ। গতিকে বাক্য যদি বাইবেলৰ লগত আছে, ঈশ্বৰৰ লগত আছে। হে পবিত্ৰ আত্মা মোৰ হৃদয়লৈ আহক বুলি নক'ব, তেওঁ চাকৰ নহয়। পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'বলৈ হ'লে বাইবেলটো পঢ়ক। কি ক'লো অথনি? আদিতে বাক্য আছিল, বাক্য ঈশ্বৰে সৈতে আছিল, বাক্য স্বয়ং ঈশ্বৰ। সেই বাক্যটো আপোনাৰ হৃদয়ত যদি ভৰ্তি বহুত থাকে, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ। আৰু সেই বাক্যই আপোনাক সময়ত গাইড কৰিব। কেতিয়াবা আপুনি অপথে গ'লে, হেৰ' তুমি কি কৰিছা ক'ব, মনত পেলাই দিব তৎক্ষণাৎ পবিত্ৰ আত্মা। এইদৰে বৰ্তমান সময়ত খ্ৰীষ্ট পুৰোহিতে আমাক পবিত্ৰকৰণৰ দ্বাৰা পাপ শক্তিৰ পৰা উদ্ধাৰ কৰে। ভৱিষ্যতে খ্ৰীষ্ট ৰজাই আমাক মহিমান্বিতৰ দ্বাৰা পাপৰ সান্নিধ্যৰ পৰা উদ্ধাৰ কৰিব। কিমান আচৰিত নহয় জানো? বুজিছেনে? এতিয়া খ্ৰীষ্ট ভাৱবাদী, খ্ৰীষ্ট পুৰোহিত, খ্ৰীষ্ট ৰজা এজনেই, টাইটেলটো বহুত। এতিয়া পিছত কি কৰিব কৈছে? ভৱিষ্যতে খ্ৰীষ্ট ৰজাই আমাক মহিমান্বিত গ্লৰিফিকেশ্যনৰ দ্বাৰা পাপৰ ওচৰৰ পৰা আমাক উদ্ধাৰ কৰিব। ডাঙৰ মানুহৰ সান্নিধ্যত যাবলৈ বিচাৰে নহয় জানো? ডাঙৰ মানুহ, মহান মানুহৰ ওচৰত সান্নিধ্যত যাবলৈ, কাষ চাপিবলৈ বিচাৰে। পাপেও আমাক লগ ধৰি থাকে, তাৰ পৰা প্ৰভুৱে দূৰ কৰিব, উদ্ধাৰ কৰিব, একেবাৰে নাইকিয়া কৰিব। পুৰা গ্লৰিফিকেশ্যন, তাত যোৱা সময়ত পাপটো নায়েই নাই। এতিয়া গৌৰৱান্বিতৰ ফল কি পাব? গৌৰৱান্বিত হোৱাৰ পিছত বিশ্বাসীজনৰ কেনেধৰণৰ শৰীৰ থাকিব? এতিয়া গ্লৰিফিকেশ্যন হোৱাৰ পিছত বিশ্বাসীজনৰ শৰীৰটো কেনেকুৱা হ'ব? এতিয়া খ্ৰীষ্টৰ শৰীৰৰ দৰেই শৰীৰ হ'ব, গৌৰৱময় শৰীৰ, গ্লৰিয়াছ বডি উই আৰ গোয়িং টু হেভ লাইক জিজাছ খ্ৰাইষ্ট। প্ৰভু যীশুৰ নিচিনা শৰীৰ আমি পাম। কেনেকুৱা শৰীৰ? এতিয়া আমি চাওঁ ফিলিপিয়ান 3:21 Philippians chapter 3 verse 21 পঢ়িম। তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে নিজৰ বশীভূত কৰিব পাৰে,
তাৰ দৰে তেওঁ আমাৰ এই নি অৱস্থাৰ শৰীৰৰ ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সম্ভোগ কৰিব। আমাৰ এই শৰীৰটো একেবাৰে দুৰ্বল, এতিয়া বলৱান কথা কৈ থাকে, অলপ পিছতে কিবা এটা হ'লে মৰহি যায়। বাহুবলেৰে মই বুলি নক'ব, একেবাৰে লেৰেলি যাব পাৰে। হেৰোদ ৰজাই মস্ত অহংকাৰ কৰিছিল। তেওঁ ৰাইজৰ মাজত ভাষণ দিবলৈ আহিলে ৰাজ বস্ত্ৰেৰে। মানুহবিলাকে চিঙৰিলে। কি বুলি চিঙৰিছে? এই মাত ৰজাৰ নহয়, সৰ্বোপৰি জনা ঈশ্বৰৰ হয় বুলি। ৱাও, মই বুলি এনেকৈ মাথাটো ডাঙৰকৈ, বুকুটো ডাঙৰকৈ পোকে খালে। পোকে খাই মৰিলে হেৰোদ ৰজা। আৰ্কিঅলজিষ্টবিলাকে তাৰ মাথা হাৰ্ডিটো চাইছে, কৈছে সঁচাকৈ গোটেই শৰীৰটো পোক হৈ পিনেহে মৰিছে। আচৰিত। আৰ্কিঅলজিষ্টবিলাকে জানে মানুহটো কি খাইছিলে, মাংস মাত্ৰ খাইছিলে না মাছ মাত্ৰ খাইছিলে, কিমান বয়সত, ঠগিব নোৱাৰিব, আৰু কি বেমাৰত মৰিছিলে সেইটো। এই মানুহটো পোকে খাই মৰিছিলে। এতিয়া আমাৰ শৰীৰটো গৌৰৱময় শৰীৰ, এতিয়া এইটো শৰীৰ, এইটো ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সম্ভোগ কৰিব। মহাপ্ৰতাপেৰে আহিব স্বৰ্গদূত, অগণন স্বৰ্গদূতে সৈতে। সেই প্ৰতাপী শৰীৰলৈ, গৌৰৱময় শৰীৰলৈ ৰূপান্তৰ কৰিব। গতিকে চেহেৰাটো ইমান ভাল নহ'লেও বেজাৰ নকৰিব, বেছি দিন নাই আমি প্ৰভুক লগ পামেই। প্ৰশ্নটো হ'ব লাগিব, মোৰ চেহেৰা, মোৰ অৱস্থা, মোৰ এইটো নহয়। প্ৰশ্নটো হ'ব লাগিব, সঁচাকৈ মই পৰিত্ৰাণ পালোঁনে? পালোঁ যদি সকলো হ'ব। যদি নাই পোৱা, বেগাই মন পালতাব লাগিব। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগিব। সেইটোৱে প্ৰশ্ন হ'ব লাগে। মোৰ চেহেৰাটো এনেকুৱা নহয়, এনেকুৱাহে হয়, এনেকুৱা হ'লে ভাল আছিলে। কালকুলেশ্যন কৰি থাকিবলৈ বহুত কিবা কৰিবলৈ দৰকাৰ নাই। চাপৰ হয় যদি ঠিক লেভেলত যাব, লেঙলেঙীয়া বুলি মানুহে যদি ঠাট্টা কৰিলে সমানত আহিব, সকলো সমান একেবাৰে ধুনীয়া। আমি কল্পনাও কৰিব নোৱাৰোঁ। কৈছোঁ নহয়, এই বিছা পলুটো ইমান লেতেৰা, গাত লাগিলে খজুৱাই দবৰা দবৰি কিবা হয়, কিন্তু সেইটোৱে পখিলা হ'লেচোন ল'ৰা ছোৱালীবিলাকে হাম কৰি খাই দৌৰি খেদে ধৰে, নহয় জানো? এতিয়া আমাৰ চেহেৰাটো এনেকুৱা হ'লেও গৌৰৱময় চেহেৰা পাম, সঁচাকৈ ঈশ্বৰে কৈছে। সেই তেতিয়া বেমাৰ নহয় আৰু, সেই তেতিয়া দুৰ্বল নহয় আৰু, সেই তেতিয়া সৰু আলিটোকে পাহাৰ বুলি থত কঁপি নাযাব। কেতিয়াবা মই ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ গ'লে বাছত কিছুমান ডেকা ল'ৰাবিলাকে গালি দিয়াটো দেখোঁ। এই বুঢ়াটো ইমান দেৰি হৈছে উঠিবলৈ বুলি। ৱাও, তুমিও সেই অৱস্থালৈ গ'লে তোমাৰো এইদৰে হ'ব বুলি মনত ভাবোঁ। কিছুমান বুঢ়ী মানুহটো টোকন লৈ যেনে তেনে আহিছে, এই অলপমান উঠিব লাগে, থত কঁপি নোৱাৰে। ইমান ডিষ্টাৰ্ব এই বুঢ়ীটো বুলি এনেকুৱা কয় মানুহ। এনেকুৱা দুৰ্বল নহ'ম তেতিয়া আমি। এইটো আৰু কেনেকুৱা শৰীৰ হ'ব? ই মাংস আৰু হাড়ৰ শৰীৰ হ'ব। অসমীয়াত পঢ়িলে অলপমান দিগদাৰ আকৌ, বুজিবলৈ অলপ টান নিচিনা, যেনিবা হাড় মাংস নাইকিয়া নিচিনাহে হ'ব যেন লাগে। এতিয়া ইংলিছত পঢ়িলে হাড় মাংস থকাহে হ'ব। এতিয়া আমি চাম, সেই গৌৰৱময় শৰীৰটো হাড় মাংস থকাহে হ'ব। Luke 24:39, লোকে লিখা 24 অধ্যায় 39 পদ। 24 অধ্যায় 39 পদ।
পাইছেনে? পঢ়িম। মোৰ হাত ভৰি চাই জ্ঞাত হোৱা, মইহে মোক স্পৰ্শ কৰি চোৱা, কিয়নো মোক যেনে দেখিছা সেইদৰে আত্মাৰ ভাৰমোহ নাই। এতিয়া প্ৰভু যীশুৱে মৰাৰ পৰা জি উঠাৰ পিছত শিষ্যবিলাকৰ লগত আহি দেখুৱাইছে আৰু তেওঁলোকে ভূত বুলি ভয় কৰিছে। তেতিয়া মইহে চোৱা এই বুলি কৈছে। তাৰপিছত ইফালে আত্মাৰ সাৰমোহ নাই, মানে ভূতৰ এনেকুৱা সাৰমোহ নাই, মই সঁচা এইটো দেখুৱাইছে। আৰু সন্দেহ কৰি থকাৰ কাৰণে আকৌ খোৱা বস্তু আছে নেকি বুলিও খোৱা বস্তু খুজি খাইছে। মাছ, ভজা মাছ আছিলে, এইটো খাইছে। এতিয়া আমি কেনেকুৱা শৰীৰ পাম? গৌৰৱময় শৰীৰ, আত্মিক শৰীৰ। এইটো হাড়ো থাকিব, মাংসও থাকিব। এইটো আমি এতিয়া কল্পনা কৰিব নোৱাৰোঁ। এতিয়া ই এটা চিনাক্তকৰণ যোগ্য শৰীৰ হ'ব। চিনি পাবও কৈছে, চিনি পাম, ইজনে সিজনক চিনি পাম, কথাও পাতিব পাৰিম, সেইটো মেমৰিও থাকিব। 1 Corinthians 13:12 চাওকচোন। 13:12 পঢ়িম। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ড মাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ তেনেকৈ সম্পূৰ্ণকৈ জানিম। এতিয়া আকৌ কিছুমানে এইটো এনেকুৱা ক'ব পাৰে, ইয়াতো যদি কথাটো বুজি নাপায় অলপ দিগদাৰ হ'ব পাৰে। দাপোন কৈছেনে? দৰ্পণটো আকৌ কি বস্তু? খোৱা বস্তু না পিন্ধা বস্তু? আইনা, দাপোন। এতিয়া মনৰ দাপোন ভাঙিলে কোনে আকৌ বনাব পাৰিব? গান আছে নহয় ইমান ধুনীয়া। এইটো ইয়াতে দৰ্পণত দেখাৰ দৰে, ইয়াতে অস্পষ্ট দেখিছেও কৈছে, স্পষ্ট নহয়। তাৰমানে কথাটো কি? এতিয়াৰ গ্লাছ, এতিয়াৰ মিৰৰটো জানো স্পষ্ট নেদেখে? একেবাৰে স্পষ্ট দেখি পায়, কিন্তু ইয়াত কৈছে যে স্পষ্ট নহয় বুলি। পৌলৰ দিনত, পুৰণি কালত আইনাটো এতিয়াৰ নিচিনা আইনা নহয়, ইমান ক্লিয়াৰকৈ নেদেখে, সেইটো কৈছে। কিন্তু যেতিয়া প্ৰভুক লগ পাব, এতিয়া আমি বাইবেলতহে জানিছোঁ, কল্পনাহে কৰিছোঁ, যীচুকটো দেখা নাই। কিন্তু যেতিয়া প্ৰভুক লগ পাম, মুখামুখি দেখিম, স্পষ্টকৈ দেখিম। এতিয়া দাপোনত দেখা, আইনাত দেখা নিচিনা বুলি। সেই পুৰণি কালৰ আইনাটো এতিয়াৰ নিচিনা নহয়, পানীত মুখটো দেখা নিচিনাহে, সেইটো কথাটো কৈছে। নহ'লে বুজি নাপালে আইনাটো কেলে স্পষ্ট নেদেখিব বুলি আকৌ ভাবিব পাৰে। এতিয়াৰ আইনাটো একেবাৰে ক্লিয়াৰ। আৰু এতিয়া আমাৰ জ্ঞানটো খণ্ড মাত্ৰ, অলপহে, কিন্তু প্ৰভুক লগ পোৱাৰ পিছত আমাৰ জ্ঞানটোও 100% হ'ব। আমি 100% পবিত্ৰ হ'ম, আমাৰ দেহাটো 100% গ্লৰিয়াছ হ'ব। তেতিয়া তেওঁক আমি স্পষ্টকৈ জানিম আৰু বহুত কথাই আমি জানিম। তেতিয়া ই এনে এটা শৰীৰ হ'ব য'ত আত্মাই প্ৰধান হ'ব। আমি 1 Corinthians 15 বহুতবাৰ পঢ়িলোঁ। সেই 15 অধ্যায়টো পুনৰুত্থানৰ অধ্যায় হয়। কেলে? মানুহ মৰিলে কেনেকৈ জি উঠিবহে? ইমান শকত আৱত হ'লে কেনেকৈ যাবহে? কেনেকৈ জি উঠিব? কেনেকুৱা মাংস হ'ব? এই বুলি প্ৰশ্ন কৰিছিলে। তাৰ উত্তৰত পৌলে এই কথাটো লিখিছে, ঈশ্বৰৰ পৰা পাই কথা। গতিকে আকৌ জানিবলৈ হ'লে পিছত পঢ়িব পাৰিব সেইটো সুন্দৰ। এতিয়া আমি অথনি পালোঁ, যিহক লোৱা যায় এইটো স্বাভাৱিক দেহ, যিহক তোলা হয় এইটো আত্মিক দেহ। যদি প্ৰাণিক দেহ আছে তেতিয়াহ'লে আত্মিক দেহো আছে।
এইটো কৈছে। আৰু আমি যেনেকৈ এইটো পঢ়িব লাগিব 15 অধ্যায়, 1 Corinthians 15 অধ্যায় 49 পদ। 1 Corinthians chapter 15 verse 49 পঢ়িম। আৰু আমি যেনেকৈ সেই মৃন্ময়জনৰ মূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয়জনৰ মূৰ্তিও ধাৰণ কৰিম। মৃন্ময় মানে মানুহ। আমি প্ৰথম মানুহ আদমৰ নিচিনা হ'লোঁ, আৰু তেওঁ পাপ কৰাৰ কাৰণে আমি পাপী হ'লোঁ। তেনেকৈ সেই স্বৰ্গীয়জনৰ মূৰ্তিও ধাৰণ কৰিম, মানে প্ৰভু যীশুৰ নিচিনা হ'ম। সেইটো কৈছে। যেনেকৈ আমি আদমৰ নিচিনা হ'লোঁ, আদমে পাপ কৰিলে আমিও পাপী হ'লোঁ। আদমৰ এই চেহেৰা আছিলে, আমিও হৈছোঁ। গতিকে যীশু আমি বিশ্বাস কৰিলোঁ আৰু তেওঁৰ নিচিনা আমি হ'ম, এইটো কৈছে পুনৰুত্থানৰ পিছত। এতিয়া পৰিস্থিতিটো তৎক্ষণাত অলপ সলনি হোৱা নিচিনা। এই পৰিস্থিতি অৱশ্যে ওলোটা হৈ পৰিছে। এতিয়া তৎক্ষণাত আমি ছাবজেক্টটো সলনি কৰা নিচিনা লাগিব পাৰে, কিন্তু তেনেকুৱা নহয়। মাৰ্কে লিখা 14 অধ্যায় 38 পদ, 14:38। Mark 14:38 পঢ়িম। এঘণ্টাওনো পৰ দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যে নপৰা, এই নিমিত্তে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা। আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্বল। প্ৰভুৱে গেটছেমানি বাৰীত প্ৰাৰ্থনা কৰি শিষ্যবিলাকৰ ওচৰলৈ আহোঁতে এই কথাটো কৈছিল, 1 ঘণ্টাও তোমালোকে পৰ দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যে নপৰা, সেইকাৰণে পৰ দি প্ৰাৰ্থনা কৰা। আত্মাটো খুব ইচ্ছা আছিলে, শৰীৰটো দুৰ্বল। এই শৰীৰটো দুৰ্বল, এইটো মৰ্ত শৰীৰ, এইটো এদিন মাটিৰ লগত বিলীন হৈ যাব। নতুন শৰীৰ আমি প্ৰভুৰ পৰা পাম, ঈশ্বৰে দিব। আৰু কি হ'ব? ই হ'ব সময়, মধ্যাকৰ্ষণ বা স্থানৰ দ্বাৰাই সীমাহীন বস্তু। আমি যিটো শৰীৰ পাম, আত্মিক শৰীৰ, সেইটো গ্ৰেভিটিয়েও একো কৰিব নোৱাৰে। সময় আৰু স্পেচে কণ্ট্ৰল কৰিব নোৱাৰে। এতিয়া আমাক সময়ে কণ্ট্ৰল কৰে, আমাক মধ্যাকৰ্ষণে ধৰি ৰাখে, কিন্তু সেইটো নোৱাৰিব গৈছে। সেই শৰীৰটো তেনেকুৱা নহয়। কমেও 3 বাৰকৈ পুনৰুত্থানৰ পিছৰ প্ৰথম দিনবোৰত আমাৰ প্ৰভুৱে হঠাতে তেওঁৰ শিষ্যসকলক সান্তনা দিবলৈ তলা লগোৱা কোঠাবোৰত উপস্থিত হৈ সকলো প্ৰাকৃতিক আইনক অৱজ্ঞা কৰিছে। পুনৰুত্থান হোৱাৰ পিছত তেওঁ প্ৰকৃতিৰ এটা আছে, নেচাৰেল সেই নেচাৰেল টো একো মানা নাই, আৰু টোৱে ধৰি ৰাখিব পৰা। দুখ পোৱা, দুখত থকা, ভোকত থকা শিষ্যবিলাকক সান্তনা দিবৰ কাৰণে তেওঁ প্ৰথম সপ্তাহত বাৰে বাৰে দেখা দিছে। দৰ্জা খিৰিকীটো বন্ধ, তেতিয়া মাজতে শাউট কৰি ওলাই পিনি তোমালোকৰ শান্তি হওক বুলি কৈছে। এতিয়া নেচাৰেল বা প্ৰাকৃতিক নিয়ম মতে আমি দৰ্জাটো নুখুলিলে সোমাব নোৱাৰোঁ। তাতে দৰ্জা খিৰিকী বন্ধ হ'লেও আহিছে, আকৌ নাইকিয়া হৈ গৈছে। তেনেকুৱা কমচে কম 3 বাৰমান তেওঁ শিষ্যবিলাকক দেখা দিছিলে। এতিয়া সেইটো আমি চাওঁ। প্ৰথমবাৰৰ বাবে ইম্মাউলৈ 2জন শিষ্য গৈ আছিলে। ইম্মাউটো জেৰুচালেমৰ পৰা বেছি দূৰ নহয়, 2 মাইলমান দূৰ। তালৈ গৈ থাকোঁতে প্ৰভুৱে তেওঁলোকক দেখা দিছিলে। আৰু আমি এই বাইবেল পদটো চাম, লুক 24:31। Gospel Luke 24:31
পঢ়িম। এনেতে তেওঁলোকৰ চকু মুকলি হোৱা তেওঁলোকে তেওঁক চিনি পালে আৰু তেওঁলোকৰ পৰা অদৃশ্য হ'ল। এতিয়া সেই দুজন মানুহে কথা পাতি পাতি গৈ আছিলে। যীশুৱে মাজতে ৰাস্তাত তেওঁলোকক লগ ধৰিলে। তোমালোকে কি কথা পাতি গৈ আছা? এইকেইদিনতে যি ঘটনা ঘটিছে, যাক আমি ত্ৰাণকৰ্তা বুলি আশা কৰিছিলোঁ, তেওঁৱেই মৰি থাকিলে। আৰু আজি ৰাতিপুৱা আচৰিত কথা শুনিছোঁ, আমাৰ কিছুমান তিৰোতাবিলাকে কবৰত গৈছিলে, যীশু মৰাৰ পৰা জি উঠিল বুলি কৈছে। জেৰুচালেমত থাকি হ'বলা তুমিহে নাজানা, এই বুলি যীশুক ওলোটাই কৈছে। তেতিয়া যীশুৱে কি কৈছে? ভুতুহা চিতৰ মানুহবিলাক, শাস্ত্ৰৰ কথা নুবুজা। এইটো আদি পুস্তকৰ পৰা একেবাৰে শেষ কিতাপলৈকে ত্ৰাণকৰ্তাৰ বিষয়ে কৈছিলে। সেই ত্ৰাণকৰ্তা মৰিব লাগে, মৰাৰ পৰা জি উঠিব লাগে, সেইটো নাজানানে তোমালোকে? এই বুলি আদি পুস্তকৰ পৰা শেষ বাইবেললৈকে, নতুন নিয়মটো নাই তেতিয়া, কথাটো বুজাই গৈ 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 আছিল। তাৰপিছত গধূলি হ'ল, তোমালোকে যোৱা, মই যামগৈ বুলি কওঁতে লগৰীয়া এই শিষ্য দুজনে কৈছিলে, এতিয়া গধূলি হ'ল, আপুনি অকলে যাব নালাগে, আমাৰ লগতে থাক। তাৰপিছত ভাত খোৱা সময়ত প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰি তেওঁলোকৰ চকুটো মুকলি কৰিছে, আত্মিক চকুটো দেখিবলৈ। তেওঁক দেখা পাবলৈ তেওঁলোকৰ দৃষ্টিটো মুকলি কৰি চিনি পালে কৈছে। চিনি পোৱাৰ পিছত তেওঁ তাৰ পৰা আকৌ নাইকিয়া হৈ গ'ল। সেইটো তেওঁ দেখা দিবও পাৰে, অদৃশ্য হ'বও পাৰে। দ্বিতীয়বাৰ তেওঁ আৱিৰ্ভাৱ হয়, জেৰুচালেমত থকা পাচনীসকলক দৰ্শন দিয়ে দ্বিতীয়বাৰ। এইটো আমি জোহনটো চাওঁ, আমি বেগাই চাব লাগিব। জোহন 20 অধ্যায় 19 পদ, 20 অধ্যায় 19 পদ পঢ়িম। তাতে সেই দিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধ্যা বেলিকা যেতিয়া শিষ্যবিলাক থকা ঠাইৰ দুৱাৰবোৰ যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেতিয়া যীশুৱে আহি মাজত থিয় হৈ তেওঁলোকক ক'লে, তোমালোকৰ শান্তি হওক। কোনো দৰ্জা খিৰিকীয়ে ধৰি ৰাখিব নোৱাৰে। তেওঁ এইদৰে দেখা দিছিলে। তৃতীয়বাৰ তাৰে 26 পদটো চাওকচোন, ভাৰ্ছ 26 আৰু তলতে পঢ়িম। আকৌ 8 দিনৰ পাছত তেওঁ শিষ্যবিলাকক থমাই সৈতে ভিতৰত থাকোঁতে দুৱাৰবোৰ বন্ধ হৈ থকাটো যীশুৱে আহি মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। এইদৰে তেওঁ বাৰে বাৰে দেখা দিছিলে। এতিয়া এই যিটো শৰীৰ আমি পাম, এই শৰীৰটো অনন্তকলীয়া শৰীৰ হ'ব। যিটো গৌৰৱময় শৰীৰ আমি পাম, সেইটো অনন্তকাল থাকিব, নমৰে। এতিয়া এইটো গৌৰৱময় শৰীৰ হ'ব, সদায় থাকিব, এইটো কৈছে। এতিয়া আমি আৰু এটাহে বাইবেল পদ পঢ়িম। প্ৰথম থিছালনিকিয়াটো চাওঁ। প্ৰথম থিছালনিকিয়া 5 অধ্যায় 23-24 পদ। প্ৰথম থিছালনিকিয়া 5 অধ্যায় 23-24 পদ পঢ়িম। আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষী ৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। যিজনাই তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী, তেওঁৱেই তাক কৰিব। আমাক সংৰক্ষণ কৰি ৰাখিব পাৰে, ৰক্ষা কৰি ৰাখিব পাৰে প্ৰভু যীশুৱে। সেইটো আজি আমি গ্লৰিফিকেশ্যনৰ কথাটো চালোঁ, মানে গৌৰৱান্বিত হোৱা। গৌৰৱান্বিত কৰা কথাটো আমি চালোঁ। গৌৰৱান্বিতৰ অৰ্থ, গৌৰৱান্বিতৰ সময়, গৌৰৱান্বিতৰ উদ্দেশ্য। মৰাৰ পিছত তেওঁ সকলো প্ৰাকৃতিক নিয়মটো নেওচি এই দেখা দিব পাৰে, এই অদৃশ্য হ'ব পাৰে।
তেওঁ কমচে কম শিষ্যবিলাকক 3 বাৰ দেখুৱাই দিছিলে। আৰু শান্তিদাতা ঈশ্বৰে সম্পূৰ্ণৰূপে পবিত্ৰ কৰক বুলি কৈছে। আত্মা, প্ৰাণ, শৰীৰ এই গোটেইটো পবিত্ৰ হৈ থাকিব লাগে। প্ৰভু যীশু অহা সময়ত আমি যেন তেওঁৰ ওচৰত থিয় হ'ব পাৰোঁ, নহ'লে বহুত ভয় লগা হ'ব। আমি কিবা পাপ কৰি থকা সময়ত প্ৰভু যদি আহে, তেতিয়াহ'লে আমি লাজ পাম আৰু গালি খাব লগা হ'ব। আমি শুভবাৰ্তাৰ কাৰণে যা যো কৰি থকা, শুভবাৰ্তা প্ৰচাৰ কৰা, ফেলোশ্বিপ কৰা সময়ত, প্ৰাৰ্থনা কৰি থকা সময়ত যদি লগ পায়, কিমান আমি ভয় নাখাম তেতিয়া। সেইটো কিবা এটা দায় কৰিলে মা দেউতাৰ আগত কাষ চাপিব নোৱাৰা নিচিনা আমি হ'ম। নৰকত নাযায় পৰিত্ৰাণ পোৱাবিলাক, সেইটো লাজ পাব লাগিব। কিন্তু যিসকলে সঁচাকৈ পৰিত্ৰাণটো নিশ্চিত নহয়, এতিয়া নিশ্চিত কৰিব লাগিব। এতিয়া পৰিত্ৰাণৰ তত্ত্বটো আমি চাই আছোঁ। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি আমাক ধাৰ্মিক কৰিলা, পবিত্ৰ কৰিলা, গৌৰৱান্বিত কৰিলা। আৰু আমি প্ৰভু অহা সময়ত ৰূপান্তৰিত হ'ম, সেইদৰে তোমাৰ লগত অনন্তকাল গৌৰৱেৰে জীয়াই থাকিম। তাৰ বাবে ধন্যবাদ। শুনা প্ৰতিজনকে তুমি অনুগ্ৰহ দান কৰা, তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি বলৱন্ত ফলৱন্ত বিশ্বাসী হ'বলৈ সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।